নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এইটো ভিডিঅত এটা গুৰুত্বপূৰ্ণ টপিক এড্ৰেছ কৰিবলৈ গৈ আছো কাৰণ এইটো লৈ বহুতৰে বহুত ধৰণৰ কনফিউজন আছে কাৰণ বহুতে এইটো লৈ বহুত টেনচনতো আছে সো এই বিষয়টো কি এই বিষয়টো হল যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেচন মানে জি এমপ্লয়মেন্ট এক্সচেঞ্জ আমাৰ ৰেজিষ্ট্ৰেচন নাম্বাৰ এটা আছে বা এক্সচেঞ্জ কাৰ্ড বুলি যে বহুতে কয় হেতু যে আছে হেতু অনলাইনত আপডেট কৰিব লাগে বুলি বহুতে কৈ আছে মানে তাৰ এটা নোটিফিকেশন আছে মই আপোনালোকক হেতুৰ বিষয়ে বিতং কম হেতু একচুয়ালি কিয় কৰিব লাগে যদি কৰিব লাগে কি কৰিব লাগে বা যদি নকৰে কি হ'ব আপোনালোকে এডিআরই গ্ৰেড 3 গ্ৰেড 4 জি এপ্লাই কৰিছে তাত ডিসকোয়ালিফাই হ'ব নেকি বা অন্যান্য জি ক্ষেত্ৰত আমাৰ অসম চৰকাৰৰ যিকোনো চাকৰিৰ ক্ষেত্ৰত জি এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটটো লাগে হেতু ক্ষেত্ৰত যদি আমি আপডেট নকৰো তেন্তে হেবিলাক ক্ষেত্ৰত আমি ডিসকোয়ালিফাই হম নেকি বা আমাক ডিসকোয়ালিফাই কৰি দিয়া হ'ব নেকি যদি আপডেট কৰা নহয় বিতং কথা পাতিম কিন্তু তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰি লব বিচাৰিছো যদি আপোনালোকে এই চেনেলটোত নতুন আহিছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিব কাৰণ আমি এইটো ভিডিঅত চাকৰি ৰিলেটেড আৰু এক্সাম স্ট্ৰেটেজি ৰিলেটেড মানে এক্সাম প্ৰিপাৰেচন স্ট্ৰেটেজি ৰিলেটেড আৰু জব ৰিলেটেড কিছুমান ইম্পৰ্টেন্ট আপডেট লৈ আহি থাকো সময়মতে সো সাবস্ক্ৰাইবটো কৰি দিব পাৰে এতিয়া আগবাঢ়িছো আমাৰ মূল বিষয়টো এইটোৱে যে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে নে নাই যদি লাগে কিয় why সক মই স্ক্ৰিনত এটা নোটিফিকেশন দি দিছো আপোনালোকে চাব এটো আমাৰ অসম চৰকাৰৰ ফালৰ পৰা ৰিলিজ কৰা হৈছিল তাত মানে অসম চৰকাৰে আমাক কৈছে মানে যিখিনি আমাৰ এসপাইৰেন্ট আছে চাকৰি এসপাইৰেন্ট হক তেওঁলোকক কৈছে যে ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে 29 ফেব্ৰুৱাৰী 2024 ৰ আগত ঠিক আছে মানে 29 ফেব্ৰুৱাৰী 2024 ৰ আগত আমি ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে সো এইটো এই কাৰণে কৰা হৈছে যে কিছুমান এই জি পোৰ্টেলটো আছে এক্সচেঞ্জ সাৰ্টিফিকেটৰ যেটো পোৰ্টেল আছে তাত কিছুমান আপডেট কৰা হৈছে কিহৰ কাৰণে বেটাৰ জব অপৰচুনিটিৰ কাৰণে ঠিক আছে বেটাৰ জব অপৰচুনিটি বুলিবলৈ ক'লে আমি কি বুজিম বেটাৰ জব অপৰচুনিটি মানে আপোনালোকে গভৰ্ণমেন্টৰ যিখিনি জব আছে আমাৰ অসম চৰকাৰৰ যিখিনি জব আছে সেইখিনিৰ উপৰিও যদি আপোনালোকে এই ৰিকোয়াৰ্ড আপডেট খিনি কৰে তেন্তে আপোনালোকে যি অসম চৰকাৰৰ জব আছে সেইবিলাকৰ নোটিফিকেশনৰ উপৰিও অন্যান্য যিবিলাক প্ৰাইভেট জব আছে লাগিলে হে আপোনাৰ ডিস্ট্ৰিক্টতে হওক আপোনাৰ আমাৰ অসমতে হওক বা আমাৰ অসমৰ বাহিৰৰে হওক এই গুটেখিনি আপোনালোকৰ যদি আপোনালোকে এলিজিবল হয় তেন্তে সেইবিলাকৰ নোটিফিকেশন আপোনালোকে পাব সেই কাৰণে চৰকাৰে ফালৰ পৰা এইটো নোটিফিকেশন জাৰি কৰি কৈছে যে 29 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে এই ৰি-ৰেজিষ্ট্ৰেচনৰ কামখিনি কৰিব লওক আৰু এই ৰি-ৰেজিষ্ট্ৰেচনত কি কৰিব লাগে সক ৰি-ৰেজিষ্ট্ৰেচনত কিছুমান পোৰ্টেলটোত আপডেট কৰা হৈছে যি সেৱা সেতু আমাৰ পোৰ্টেল আছে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনৰ কাৰণে আপোনালোকে জানে সেৱা সেতুত আপোনালোকে যদি এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰো নাই তাতে ফ্ৰেশ ৰেজিষ্ট্ৰেচন কৰিব লাগে আৰু যদি কাৰো পৰা আছে তো আপডেট কৰিব বিচাৰে তেন্তে আমি ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগে ঠিক আছে তাত কি কৰিব দিছে মানে কিছুমান নতুন ফিচাৰ্স এড কৰা হৈছে ডিটেইল এডুকেশনাল কোৱালিফিকেশন মানে তাতে আপোনালোকৰ যদি এডুকেশন কোৱালিফিকেশন আগতে সিম্পল কোনে কিমান কি পাস কৰিছে তেনেকুৱা বেসিক কিছুমান ইনফৰমেশন দিলে হৈ গৈছিল কিন্তু এতিয়া তাতে ডিটেইল কিছুমান ফিচাৰ্স দিয়া হৈছে তাত আপোনালোকৰ এডুকেশনৰ ডিটেইল বস্তুখিনি আপোনালোকে ফিল আপ কৰিব পাৰিব লগতে এক্সট্ৰা কোৱালিফিকেশনৰ এটা ট্যাব ওপেন কৰা হৈছে মানে অপচন এটা ৰখা হৈছে এক্সট্ৰা কোৱালিফিকেশন যদি আপোনালোকৰ কিবা আছে তাত আপোনালোকে হেতু আপডেট কৰিব পাৰে লগতে কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস যদি আপোনালোকে কৰবাত কৰ্মৰত হৈ আছে হে লাগিলে চৰকাৰী হওক বা প্ৰাইভেট হওক বা নিজাববীয়া হওক সেইবিলাক ক্ষেত্ৰত আপোনালোকে সেই বস্তুটো তাতে এড কৰিব পাৰে বা আপডেট কৰিব পাৰে কারেন্ট এমপ্লয়মেন্ট স্ট্যাটাস ঠিক আছে যদি আপুনি কিবা কৰ্মক্ষেত্ৰত নিযুক্ত হৈ আছে তে হেতু আপোনাৰ মানে এটা এক্সপেৰিয়েন্স হিচাপে কাম কৰিব ঠিক আছে তাৰপিছত আছে ডিটেইলড ওয়ার্ক এক্সপেৰিয়েন্স যদি আপোনালোকে কৰবাত কৰ্মৰত হৈ আছিল বা এতিয়াও হৈ আছে তেন্তে আপোনাৰ যি চাকৰি বা কৰ্ম তাৰ কিবা এটা এক্সপেৰিয়েন্স অভিজ্ঞতা আছে হেইটো যদি আপোনালোকে বিচাৰে আপোনালোকে এড কৰিব পাৰে আৰু লগতে পাৰিলে আপোনালোকে এক্সপেৰিয়েন্স সাৰ্টিফিকেট এটা বনাই লব পাৰে এটো কি হয় মানে কিছুমান চাকৰিত স্পেশালি প্ৰাইভেট চাকৰি বিলাকত প্ৰিফাৰেন্স পোৱা যায় যে হয় এই মানুহজন এই ক্যান্ডিডেটজন এক্সপেৰিয়েন্সড হয় তো তেওঁক আমি যদি চাকৰিটো দিও তেও আমাৰ কোম্পানী বা প্ৰাইভেট লিমিটেড যিবিলাক আছে তেওঁলোকৰ কাৰণে ভাল কাম কৰিব পাৰিব বা তেওঁৰ ট্ৰেইনিংৰ ক্ষেত্ৰত বেছি টাইম ইনভেস্ট কৰিব নালাগিব কাৰণ অলৰেডি এক্সপেৰিয়েন্সড হয় সো এইবিলাক ক্ষেত্ৰত কিছুমান নতুন ফিচাৰ্স আপডেট কৰা হৈছে আমাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন যেটো পোৰ্টেল সেৱা সেতু পোৰ্টেল তাত আপোনালোকে এইখিনি বস্তু আপডেট কৰি লব পাৰে
নিজৰ বেনিফিটৰ কাৰণে ঠিক আছে এইটো মানে এই কাৰণে কৰা হৈছে কাৰণ আমাৰ চৰকাৰে মই শুনিবলৈ পাইছিলোঁ এদিন এখন নিউজ এটাতো পাইছিলোঁ যে আমাৰ আমাৰ অসম চৰকাৰে naukri.com ৰ লগত MOU সাইন কৰিছে আৰু সেই MOU মতে এইবিলাক মানে টাই আপ কৰি যাতে আমাৰ অসমৰ যিবিলাক ক্যান্ডিডেট আছে চাকৰি এক্সপাইৰেন্ট আছে তেওঁলোকক যাতে নোটিফাই কৰিব পাৰে আমি আমাৰ অসমৰ ল'ৰা ছোৱালীখিনিয়ে বহুতে যিবিলাক নেশ্যনেল লেভেলত মানে চেন্ট্ৰেল লেভেলৰ চাকৰি ওলাই বহুতে কিছুমান নোটিফিকেশন নাপাও আজিকালি বাৰু ইউটিউবৰ যোগেদি আমি বহুতখিনি কথা জানিব পাৰো কিন্তু বেছিভাগ ক্ষেত্ৰত আগতে কি হৈছিল আমি সেইখিনি নোটিফিকেশন নাপাও এতিয়া কি হ'ব এইখিনি কৰাৰ পিছত আপোনালোকে পাৰ্সোনালি নোটিফিকেশন পাব আপোনাৰ পাৰ্সোনাল যি এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে সেই মতে যদি আপুনি এলিজিবল হয় আপোনাৰ নোটিফিকেশন আহি যাব ঠিক আছে সো কথা আহে যে কেনেকৈ আপডেট কৰিব আপোনালোকে জানে সেৱা সেতু পোৰ্টেল যি আছে আমাৰ তাতে লগইন কৰি আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন কৰিলে এইখিনি বস্তু আপোনালোকে কৰিব পাৰিব এতিয়া কথা আহে যদি আপুনি কৰিব নিবিচাৰে ৰি-ৰেজিষ্ট্ৰেচন কিবা প্ৰবলেম হ'ব নেকি আপোনালোকে যি গ্ৰেড 3 গ্ৰেড 4 বা আসাম পুলিচৰ এসআই वगैरह যত এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ বা এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নম্বৰৰ দৰকাৰ হৈছিল তাত আপোনালোকে ডিসকোয়ালিফাই হ'ব নেকি বা আপোনালোকৰ ক্যান্ডিডেটৰ ক্যান্সেল হ'ব নেকি যদিহে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেচন বা আপডেট নকৰে 29 ফেব্ৰুৱাৰীৰ আগত সক এই কথাখাৰ কত উল্লেখ কৰা নাই কোনো অফিচিয়েল নোটিফিকেশন বা অৰ্ডাৰত একো এনে ধৰণৰ উল্লেখ নাই আৰু সক কি উল্লেখ কৰিব এটো ম্যান্ডেটৰি বস্তু নহয় একচুয়ালি কাৰণ সক যদি আপুনি আগৰ পৰাই নিজৰ যিখিনি কোৱালিফিকেশন আছে বা এক্সট্ৰা কোৱালিফিকেশন আছে আগৰ পৰাই যদি আপুনি আপডেট কৰি থৈ দিছে যেতিয়া নতুনকৈ আপোনালোকে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন বনাইছে তাতে যদি অলৰেডি আপোনালোকে সেইখিনি বস্তু ফিল আপ কৰি থৈছে তেন্তে আপোনাৰ নতুন কৰি আপডেট কৰিবলগীয়া বিশেষ একো নাই সো আপুনি আপডেট কৰাৰ কোনো মিনিংয়ে নাই হয়নে নহয় সেই কাৰণে আপোনালোকে যদি আপডেট কৰিব নিবিচাৰে বা আপডেট কৰিবলগীয়া একো নাই তেন্তে আপোনালোকে নকৰিলেও হ'ব এইটো এটা বহুত ডাঙৰ কনফিউজন চলি আছিল আমাৰ লোকেলিটিৰ কিছুমান লৰা ছোৱালীও মোক খুদি আছিল যে দাদা এইটো আমি ৰি-ৰেজিষ্ট্ৰেচন কৰিব লাগিব নহলে আমাৰ ক্যান্ডিডেটৰ ক্যান্সেল হ'ব আমি ডিসকোয়ালিফাই হৈ যাম আমাৰ এডমিট নাহিব আমুক তামুক বহুত ধৰণৰ মিসকনসেপশন চলি আছিল আৰু মিস ইনফৰমেশন স্প্ৰেড হৈ আছিল সো সেই কাৰণে মই ভাবিলো আপোনালোকৰ কাৰণেও মই এটা ভিডিও বনোৱা উচিত একচুয়ালি এইটো ম্যান্ডেটৰি নহয় আপোনালোকৰ যদি ৰিকোয়াৰমেন্ট আছে মানে এইবিলাক কিছুমান এক্সট্ৰা কোৱালিফিকেশন আছে আপোনালোকে আপডেট কৰিব পাৰে আৰু আপডেট নকৰিলেও এনেকুৱা নহয় যে আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 এডমিট নাহিব একেবাৰে মিছা কথা যদি আপোনালোকৰ বেসিক যিখিনি ৰিকোয়াৰমেন্ট আছে গ্ৰেড 3 গ্ৰেড 4 কাৰণে সেইখিনি যদি আপোনালোকে ফুলফিল কৰে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জত অলৰেডি আপডেট কৰা আছে তেন্তে আপোনালোকে কোনো ধৰণৰ আপডেট কৰা দৰকাৰ নাই একো প্ৰবলেম নহয় আৰু কোনো ক্ষেত্ৰতে আপোনালোকে ডিসকোয়ালিফাই নহয় আপডেট কৰিলে আপোনাৰে ভাল কি হ'ব আপোনালোকে যিবিলাক এক্সট্ৰা চাকৰি বা জব ওলাব সেইবিলাকৰ কাৰণে যদি এলিজিবল হয় কাৰণ আজিকালি বেছিভাগ ক্ষেত্ৰতে এক্সট্ৰা কোৱালিফিকেশনৰ দৰকাৰ হয় যদি সেই এক্সট্ৰা কোৱালিফিকেশনখিনি আপডেট কৰা থাকে আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচনত তেন্তে সেইবিলাক চাকৰিৰ কাৰণে আপোনালোকে নোটিফিকেশন পাব আৰু সেই মতে আপোনালোকে চাকৰি ইন্টাৰভিউ বিলাক দিব পাৰিব ঠিক আছে ওকে এতিয়া চৰকাৰে কৈছে 29 ফেব্ৰুৱাৰীৰ আগত আপোনালোকে ৰেজিষ্ট্ৰেচনটো কৰি ল'ব যদি ৰিকোয়াৰমেন্ট আছে আপোনালোকে কৰি ল'ব ওয়েল এন্ড গুড আৰু যদি ভাবে যে নহয় মই নকৰো সময় নাই তেন্তে হেতু আপোনাৰ ইচ্ছা একেবাৰে আপোনাৰ ইচ্ছা পাৰ্সোনাল চয়েস বাট মোৰ সাজেশন থাকিব যদি আপোনালোকৰ হৰু হুৰা তেনেকুৱা কোৱালিফিকেশন আছে আপডেট কৰি লওক দ্যাটস বেটাৰ ঠিক আছে এইটো আছিল এটা মানে গুৰুত্বপূৰ্ণ বিষয় কিয়নো বহুত ধৰণৰ কনফিউজন আছে মই আকৌ এবাৰ ক্লিয়াৰলি কৈ দিছো এটো ম্যান্ডেটৰি নহয় যদি আপোনাৰ ৰিকোয়াৰ্ড কোৱালিফিকেশন অলৰেডি ফিল আপ কৰা আছে আপুনি কোনো ধৰণৰ আপডেট নকৰিলেও হ'ব আৰু যদি আপোনাৰ মানে কিছুমান এক্সট্ৰা কোৱালিফিকেশন নতুন কৰি হৈছে বা কিবা নতুন কৰি ডিপ্লোমা লাভ কৰিছে আপোনালোকে হেবিলাক আপডেট কৰিব বিচাৰে হেতু আপোনাৰ ইচ্ছা আপোনাক কোনেও জোৰ কৰিব নোৱাৰে nobody can force you সো এটো ক্লিয়াৰ হৈ লব বাকি আপোনালোকৰ এডিআৰডি প্ৰিপাৰেচন আই থিংক ভালে চলি আছে ভালদৰে পঢ়ক কম্পিটিশন বহুত বেছি হ'ব মই সময়ে আপডেট লৈ আহি থাকিম আপোনালোকৰ কাৰণে যদি কিবা তেনেকুৱা আপডেট আহি যায় বাকি ভালে থাকক আৰু প্ৰিপাৰেচন ভাল কৰি থাকক অল দা বেষ্ট থ্যাংক ইউ লকম আনেটি নতুন ভিডিঅত